জুবিনদাৰ পৰা আমি কিখিনি কথা শিকিলো যেহেতু অসমৰ 3 কোটি জনতাৰ ভিতৰত ময়ো এজন আৰু মই জুবিনদাৰ সম্পূৰ্ণ ফটো ভিডিও A to Z মই যেহেতু মোৰ প্ৰফাইলত মাত্ৰ 3 জনকে মই ফলো কৰি থৈছো কিন্তু সেই 3 জনৰ কথাই মই বহুতখিনি পালন কৰো কিন্তু তেওঁলোকৰ সমান হ'ব নোৱাৰো কিন্তু তেওঁলোকৰ কিছুমান আদৰ্শ নীতি মই মানি চলো প্ৰথম কথা হৈছে যি জাতি হত্যা নায়ক আজি জুবিনদা তেওঁ দেহাটো আমাৰ লগত নাই কিন্তু তেওঁ আমাৰ সদায় হৃদয়ত আছে কিন্তু তেওঁ আমাক অন্তিম সময়ত কিখিনি কথা শিকাই থৈ গল অসমৰ 3 কোটি জনতাৰ লগতে গোটেই বিশ্ববাসী কিখিনি কথা শিকাই থৈ গল অকমান ক'ব কাৰণে আহিছো আৰু যদি এই ভিডিওটো ভাল লাগে আপোনালোকে শেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব যি পজিটিভ আৰু নেগেটিভ যি ধনাত্মক যি ঋণাত্মক দুইটা বিষয়তে কম প্ৰথম কথা হৈছে পজিটিভ বা ধনাত্মক ক্ষেত্ৰত হৈছে যি জুবিনদাই এইখিনি কথা শিকাই থৈ গল যে সদায় মানুহৰ মনটো সদায় তেজৰ নিচিনা হ'ব লাগে সকলোৰে লগত মিলি জুলি থাকিব লাগে চলিব লাগে 2 নম্বৰতে হৈছে সদায় দুখীয়া দৰিদ্ৰজনক হাতত যি থাকে তাকে দি হলো সহায় কৰিব লাগে কেতিয়াও যাতে হাতত যদি এগাল ধন টকা পইচা আছে কেতিয়াও লগত নাৰাখি 10 জনৰ কাৰণে বা 10 জন বা এখন ৰাইজৰ কাৰণে চিন্তা কৰি তেওঁ হয়তো যেনেকৈ আগবঢ়াই থৈ আহিছে বা তেওঁ যি অৱদান আছে সেই তেনেকুৱা ধৰণে সদায় দুখীয়া বা দৰিদ্ৰজনক সদায় সহায় কৰিব লাগে দ্বিতীয়তে হৈছে কেতিয়াও হিন্দু মুছলিম আমি কেতিয়াও ভাষা কেতিয়াও বিচাৰ কেতিয়াও কৰিব নালাগে সকলোৰে মাজত একতা দুলেৰে সদায় থাকিব লাগে চতুৰ্থতে হৈছে সদায় যি কথা ক'ব লাগে সদায় যুক্তিসংগত কথা আৰু কেতিয়াও পেটত কথা কেতিয়াও ৰাখিব নালাগে সদায় যি ক'ব লাগে সদায় সিধা সিধি ষ্টেপ ফৰৱাৰ্ড মানে যি ক'ব সদায় খোলাখুলি বনে ক'লেই হ'ল বা কেতিয়াও পেটত কথা ৰাখিব নালাগে যি কম সঁচা কম সদায় সঁচা অৰ্থত সদায় থাকিব লাগে 5 নম্বৰতে হৈছে সদায় মানুহক কেতিয়াও ঘৃণা কৰিব নালাগে জীৱ জন্তুক কেতিয়াও ঘৃণা কেতিয়াও কৰিব নালাগে সদায় সকলোকে সদায় ভগৱানৰ ৰূপে ভগৱান স্বৰূপ হয় মানুহে হয় সদায় জীৱ জন্তুৱে হয় সদায় সকলোকে সদায় হৃদয়ৰ কথা তেওঁলোকৰ হৃদয়খনৰ বিষয়ে বা হৃদয়খনে হয়তো বুজি পাব লাগে এইখিনিয়ে হৈছে জুবিনদাৰ ধনাত্মক যিখিনি শিকিবলৈ পালো আৰু এটা কথা কৈ থৈ দিও আৰু এটা থাকি গৈছে হেতু হৈছে সদায় আমি মাটিৰ মানুহ সদায় মাটিৰ লগতে মিলি যাব লাগিব এদিন নহয় এদিন একো কৰি থৈ নাযাওঁ কিন্তু সদায় ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰিব লাগে সদায় একতা দুলেৰে সদায় সকলোৰে লগত মিলি জুলি সদায় ৰাইজৰ হৈ মাত মাতিব লাগে সদায় 10 জনৰ কথা চিন্তা কৰিব লাগে এইখিনি হৈছে জুবিনদাৰ পজিটিভ আৰু জুবিনদাৰ যে মৃত্যু হৈ গল মৃত্যু হৈ যোৱাক লৈ কিখিনি কথা মনত আহিছে কিখিনি কথা হয়তো নেগেটিভ মানে সেইখিনি মনত আহিছে ঋণাত্মক সেইখিনি কথা আহিছে সেইখিনি কথা বহুতখিনি কথা শিকিছো সদায় মনত ৰাখিব প্ৰথম কথা হৈছে যে মানুহক কেতিয়াও নিজতকে কেতিয়াও বেছিকে বিশ্বাস কৰিব নালাগে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে হাতত যিমান ধন টকা পইচা থাকে নিজৰ লগত ৰাখিব লাগে আধা অংশ মানে 100%ত 70% নেকি 30% বেলেগৰ হাতত ৰাখিব লাগে বা বেলেগক দিব লাগে তৃতীয়তে হৈছে সদায় নিজতকে নিজৰ পেটৰ কথা অন্তৰৰ কথা সকলোখিনি কেতিয়াও বেলেগৰ ওচৰত কেতিয়াও দি দিব নালাগে সদায় নিজৰ পাৰ্সোনালি হিচাপে ৰাখিব লাগে কিছুমান কথা 4 নম্বৰতে হৈছে সদায় মানুহৰ কাৰণে কাম কৰি যদিও যায় সদায় নিজৰ সেফ সাইড বোলা বস্তুটো ৰাখিব লাগে কাৰণ ঘৰৰ নিগনিয়ে কাপোৰ কুটে বুলি কয় এখাৰ কথা আছে যত নেকি জুবিনদাৰ ক্ষেত্ৰতে তেনেকুৱাখিনি হৈছে হয়তো আমি দেখিবলৈ পাইছো 5 নম্বৰতে হৈছে সদায় যেতিয়া আপোনাক 10 জন মানুহে চিনি পাব 10 জন মানুহে যেতিয়া আপোনাৰ ভালটো ক'ব সদায় মনত ৰাখিব সদায় নিজৰ কেয়াৰ নিজে ল'ব লাগিব নিজৰ যি খোৱা বুৱাৰ পৰা আদি কৰি সকলোখিনি A to Z উলাই গৈছে নেকি ক'বাত কিবা কৰিছে নেকি সকলোখিনি বস্তু নিজে ধ্যান দিব লাগিব আৰু যি লগত মানুহ ৰাখিব যাতে সেই মানুহজন ভাল হয় নে বেয়া হয় সেই সকলোখিনি চালিজাৰি চাইহে এজন মানুহক লগত ৰাখিব আৰু 7 নম্বৰতে হৈছে সদায় মানুহক বিশ্বাস কৰাৰ আগতে 10 বাৰ পৰীক্ষা কৰি চাব যে সেই মানুহজন ভাল হয়নে বেয়া হয় সেই মানুহজনে আপোনাৰ পিছত ভাল মানে বেয়া কৰিব এই বস্তুখিনি সদায় চাব লাগে আৰু এটা কথা কওঁ এইখিনি হৈছে নেগেটিভ মানে জুবিনদাৰ পৰা বহুতখিনি শিকিছো যে মানুহক যে কেতিয়াও হিমান বিশ্বাস কৰিব নালাগে হয় আমি বিশ্বাস কৰিব লাগে কিন্তু নিজতকে কেতিয়াও বেছি বিশ্বাস কৰিব নালাগে উদাহৰণ জুবিনদাৰ যিটো মৃত্যু কাৰণ সেইখিনি কথা বুজি পাইছো গম পাইছো খালি আমাৰ এটা কথাই মই ভাবো আজি মই যেনেকে ৰাজভূঞা হৈ আছো সদায় আহি থকা দিনতো ভৱিষ্যত আহি থকা দিনতো সদায় ৰাজভূঞা হৈ থাকিম মোৰ কোনো অহংকাৰ নাথাকে সদায় ৰাইজৰ কাৰণে কাম কৰি যাম ৰাইজৰ হতে থাকিম সদায় যি কম সঁচা কম সদায় সঁচা অৰ্থত থাকি কাম কৰি যাম হয় জুবিনদাৰ নিচিনা হ'ব নোৱাৰো কিন্তু জুবিনদাৰ নীতি আদৰ্শ কিছুমান লৈ কাম কৰিবৰ কাৰণে চেষ্টা কৰিম
সদায় নিজৰ সদায় মনটো সদায় মুকলি কৰি ৰাখিম 10 জনৰ কাৰণে চিন্তা কৰিম যাতে যেনেকৈ পাৰো হাতত শক্তিছে ভক্তি হিচাপে জুবিন দাই যেনেকৈ সহায় কৰিছিলে তেনেকুৱা ধৰণে হয়তো শক্তিছে ভক্তি হিচাপে সদায় সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম সদায় সঁচা কথা কৈ যাম আৰু জুবিন দা যি নীতি আদৰ্শ যেনেকৈ মানুহৰ মাজত হিন্দু মুছলিম নাবাচি যেনেকৈ আছিলে তেওঁ ক'তো বাদ বিচাৰ নকৰিছিলে কেতিয়াও বাদ বিচাৰ মানে কি হিন্দু মুছলিম কেতিয়াও ভাগ কেতিয়াও কৰিব নাযাওঁ সকলো মানুহেই হয় সকলোৰে লগত আহি থকা দিনত অনিৰ্দিষ্ট কাললৈকে সদায় সকলোৰে লগত মিলি জুলি থাকিবৰ কাৰণে চেষ্টা কৰিম আৰু আহি থকা দিনত সকলোৰে লগত একতা দোলেৰে অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিম যিমানখিনি পাৰো হ'ব নোৱাৰো কেতিয়াও জুবিন দাৰ নিচিনা কিন্তু সদায় ৰাজবিয়া হৈ থাকিবৰ কাৰণে চেষ্টা কৰিম সদায় ৰাইজৰ সৈতে কাম কৰি যাবৰ কাৰণে সদায় চেষ্টা কৰিম আৰু মোৰ যদি কথাবোৰ কোৱাত ক'ৰবাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছো নতুন এটা ভিডিঅ' লগ পাই প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম জয় জুবিন দা আপুনি ন্যায় পাবই লাগিব সদায় আপুনি আমাৰ লগত থাকিব আপোনাৰ দেহাটো নাই কিন্তু আপোনাৰ যি কাম কাজ আপোনাৰ যি কথা বতৰা যি আছিলে আপোনাৰ প্ৰতিটো অংশ আমাৰ হৃদয়ত আছে আৰু সদায় থাকি যাব আৰু আজিলৈ আহিছো ধন্যবাদ।